হয় আমি করো নমস্কার ও হভা হদ এদিনাখন পাৰ্বতীয়ে মহাদেৱক দুটা প্ৰশ্ন সুধিছিল। প্ৰথম প্ৰশ্ন হ'ল, এই ত্ৰিভুৱনৰ মাজে কোন দেৱশ্ৰেষ্ঠ হয়? আৰু দ্বিতীয় প্ৰশ্ন হ'ল, শিৱে কাক ধ্যান কৰে? আৰু তেতিয়া মহাদেৱে কৈছিল, অ প্ৰিয়ে পার্বতী তুমি প্রশ্ন করিল পর নারীর আগত গুপ্ত কথা অকয় যদি পুৰুষে অপিছত গৈ ঘটে অঘটন প্ৰিয়ে অ পাৰ্বতী
আছে মহাদেৱক চাই স্বামী তেনেকৈ নকবা তুমি স্বামী নাৰী হ'ল গৃহৰে লক্ষ্মী স্বামী তেনেকৈ নকবা তুমি স্বামী তেনেকৈ নকবা তুমি স্বামী নাৰী হ'ল গৃহৰে লক্ষ্মী স্বামী তেনেকৈ নকবা তুমি নাৰী সন্থে সংসাৰ বাঢ়ে অনাৰী আদি নাৰীয়ে নকৰে দুখ পুৰুষৰে নাৰীয়ে নকৰে দুখ পুৰুষৰে নাৰীৰ মুখত বান নাই পুৰুষৰে আছে সেইকাৰণে পুৰুষ নাৰীৰ পিছে পিছে লাগিল হুৰা হুৰে পাৰ্বতীক চাই হাঁহি মাৰে পাৰ্বতী নকৰিবা সকলো গুপ্ত কথা আজি তোমাক সকলো গুপ্ত কথা আজি তোমাক ফাগুন মাহৰ কৃষ্ণ পক্ষ তিথি চতুৰ্দশী ফাগুন মাহৰ কৃষ্ণ পক্ষ তিথি চতুৰ্দশী আজি ৰাতি গুপ্ত কথা আজি ৰাতি গুপ্ত কথা আৰু দ্বিতীয় প্ৰহৰ ৰাতি দুয়ো ওলাইলা বৃষভত উঠি দুয়ো ভ্ৰমণ কৰিলা বৃষভত উঠি দুয়ো ভ্ৰমণ কৰিলা পাৰ্বতীক সংগতে ব্ৰহ্মপুত্ৰ নদীৰ বালিৰ মাজত আছে এক সৰু দ্বীপ আছে এক সৰু দ্বীপ তুমি মোক সুধিছিলা নহয় কোন দেৱশ্ৰেষ্ঠ হয় আৰু কাক ধ্যান কৰো মই তেনেহলে শুনা শুনা প্ৰিয়ে
জগতৰ হৰ্তা কৰ্তা প্ৰভু নাৰায়ণ শুনা প্ৰিয়ে পাৰ্বতী মোৰ অনদি অনন্ত দেৱ কৃষ্ণ কৃপান তেওঁকে সদায় ধ্যান কৰি আছো আমিও তেওঁৰ গান জানিবা পাৰ্বতী বিষ্ণুৱে ৰুদ্ৰ ৰূপ ধৰি প্ৰিয়ে ৰুদ্ৰ ৰূপ ধৰি প্ৰিয়ে অ প্ৰিয়ে পাৰ্বতীয়ে অ প্ৰিয়ে শুনা কাণ পাতি পাৰ্বতীক নিদ্ৰাই আহি পাইলে কলা পাৰ্বতীক নিদ্ৰাই আহি পাইলে কলা অবিধীৰ বিপাতে বৰ কুলতে Parvati
অ নাচাহিবে তলমূৰ কৰি অ কৈ আছে ঈশ্বৰকো নিকটতে গছৰ ডালে এক ফেঁচা বহি আছে সত্যধেন তেতাত যজ্ঞ অপূজা দাপ নাম ললে পুণ্য হয় সত্য তেতা দাপৰ যুগ অ ভালেই চলি কলিৰ যুগত প্ৰিয় অশস্য টুটিব অশস্য টুটিব টুটিব বিৰিখৰ গুটি মহন্তৰ কথাও লৰিব লৰিব ধৰ্ম ব্ৰাহ্মণ ক্ষত্ৰিয় শূদ্ৰ এই বৈশ্যচাৰী কলিৰ যুগত নাথাকিব জাতি উপজাতি অকুপুত্ৰ জন্ম হব পাপৰ ফল পিতৃ মাতৃক নুপুহিব পিতৃ মাতৃক নুপুহিব ভায়ে ভায়ে পিতা পুত্ৰৰ অকটা কাটি পুত্ৰৰ হাতত পিতৃয়ে জীৱন্তে আৰু কলিৰ যুগত কি হ'ব জানা আপুনি কি হ'ব ডেকা ল'ৰা ৰজা হ'ব কলিৰ যুগত সন্তোষে দেখা দিব প্ৰজাৰ মাজত যাকেই বিশ্বাস কৰা যায় সিয়েই ঠগিব ভক্ষকে ভক্ষক হৈ পিছত শত্ৰু হ'ব পাৰ্বতী তুমি শুনি আছা নহয় সেই কলিৰ যুগৰ দুৰ্গতি এতিয়া শুনা সেই কলিৰ লোকে কেনেকৈ পাব মুক্তি অহৰিৰ নামে হল শ্ৰেষ্ঠ ধৰ্ম কলিৰ যুগত হৰিৰ নামে হল শ্ৰেষ্ঠ ধৰ্ম কলিৰ যুগত যি ঠাইত চলি থাকে হৰিৰ নামৰ ধ্বনি ভয়তে পলাই যাব মহাপাপী কলি যাগ যজ্ঞ কৰি কলি কোনো লাভ নাই